দিল্লীত যি চৰকাৰেই নাথাকক, অসমৰ প্ৰতি যে কাৰো আন্তৰিকতা নাই, কেৱল যে অসমৰ সম্পদৰ প্ৰতি তেওঁলোকৰ চকু, এই কথাটো সুদীৰ্ঘ বছৰৰ পৰা প্ৰমাণ হৈয়ে আহিছে। আৰু এই পুঁজিপতিৰ নিৰ্দেশত চলা বিজেপিৰ চৰকাৰৰ দিনত আৰু বেছি ফটফটীয়া হ'ল। নিজেই মন কৰক, মহাপ্ৰলয়ত বিধ্বস্ত উজনি, অথচ ইমান দিনৰ পিছতো কোনো ধৰণৰ কেন্দ্ৰীয় সাহায্য এতিয়ালৈকে অহা নাই। এনেকুৱা ভয়ানক মহাপ্ৰলয়তে যদি অসমৰ ৰাইজে, ভুক্তভোগী ৰাইজে কেন্দ্ৰৰ পৰা কোনো সাহায্য নাপায়, তেতিয়াহ'লে আমি কেনেকে ক'ম যে কেন্দ্ৰৰ অসমৰ প্ৰতি আন্তৰিকতা আছে, সদ্ভাৱ আছে? এনেইতো কৈ থাকিলে নহ'ব অষ্টালক্ষী বুলি। এইবাৰ প্ৰমাণ হ'ল কি অবৰ্ণনীয় পৰিৱেশ পৰিস্থিতি, ধ্বংস হৈ গ'ল। তাৰপিছত সেয়ে কৈছো, কেন্দ্ৰত যি চৰকাৰেই নাথাকক, কেৱল অসমৰ সম্পদৰ ওপৰত তেওঁলোকৰ চকু।